জিলা পৰিষদৰ পৰা বিধানসভালৈ যাত্ৰা আৰু ধেমাজিৰ মাছখোৱা জিলা পৰিষদৰ সদস্য বৰ্তমান চিচি বগা নৱনিৰ্বাচিত বিধায়ক জীৱন গগৈ। আজি যিহেতু তেওঁক জিলা পৰিষদৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হৈছে আৰু এগৰাকী সতীৰ্থক তেওঁলোকৰ সতীৰ্থসকলে বিদায় সম্বৰ্ধনা জনাইছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অনাগত দিনত তেওঁ যাতে ভাল কাম কৰিব পাৰে সমষ্টিটোৰ হকে। প্ৰথমে যিহেতু জিলা পৰিষদৰ সভাপতিগৰাকী আছে আপোনালোকৰ বৰ্তমানৰ সতীৰ্থ যিহেতু বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, কেনেধৰণে আপোনালোকে আজি এই অনুষ্ঠানটো তেওঁৰ পৰা আয়োজন কৰিছে? আমি আয়োজন মানে প্ৰথমে আপোনালোকক সকলোলৈ শুভেচ্ছা থাকিল। আমি তেখেতক আজি অভিনন্দন জনাইছোঁ আমাৰ জিলা পৰিষদৰ তৰফৰ পৰা, যিহেতু তেখেতে আমাৰে জিলা পৰিষদৰ এজন সদস্য আছিল আৰু তেওঁৰ সদস্য হৈ তেখেতে বিধানসভালৈ যিহেতু গমন কৰিছে বা বিধানসভালৈ গৈছে, তাৰ কাৰণে আমি তেখেতক আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু সকলো অফিচ ষ্টাফ আমাৰ জিলা পৰিষদ সকলো সদস্যই তেখেতক ধন্যবাদ জনাইছে আৰু আগন্তুক দিনত তেখেতে যাতে ভাল কাম কৰি তেখেতে যাতে বলিষ্ঠ পদক্ষেপ লৈ আগবাঢ়িব পাৰে তাৰ কামনাৰে আমি তেখেতক শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ সতীৰ্থ তেওঁ দীৰ্ঘদিনীয়া আপুনিও একেলগতে সংগঠন কৰিছিলে, কাম কৰাৰ অভিজ্ঞতা তেওঁৰ বৰ্তমান হৈছে। পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগত যথেষ্ট সমস্যা আছে, জিলা পৰিষদতো যিধৰণে পুঁজি আবণ্টন হ'ব লাগে তেনেধৰণে পুঁজি হয়তো অৱলম্বন নহয়, যাৰ কাৰণে কাম নোহোৱাৰ অভিযোগ গ্ৰামাঞ্চলত থাকে। কিন্তু কেনেধৰণৰ আপোনালোকৰ সতীৰ্থগৰাকীৰ পৰা কেনেধৰণে আশা কৰিব? আমি তেখেতে যিহেতু অভিজ্ঞ এজন ব্যক্তি, আমি সকলোৱে তেখেতক জনাইছোঁ যাতে তেখেতে নিজেই জানে যে পঞ্চায়তবিলাকত যে খুব পুঁজি কম হোৱাৰ কাৰণে, বিশেষকৈ জিলা পৰিষদত পুঁজি কম হোৱাৰ কাৰণে আমি বিশেষ কিছুমান কাম কৰিবৰ কাৰণে অসুবিধা হয়, যাতে তেখেতে বলিষ্ঠভাৱে বিধানসভাত যাতে এই জিলা পৰিষদসকলৰ যি অভাৱ অভিযোগখিনি আছে এই অভাৱ অভিযোগখিনিৰ ওপৰত মাত মাতিবৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ। কেনেধৰণে পাইছিলে জীৱন গগৈক? জীৱন গগৈ ডাঙৰীয়াক মই ইতিমধ্যে মোৰ বক্তব্যত উল্লেখ কৰিছোঁ যে তেখেতে যি ধৰণৰ কৰ্মোদ্যম আমাৰ ইয়াত দেখুৱাইছিলে আৰু নিষ্ঠাবান এজন কৰ্মী, সহজ সৰল, অতিকে সহজ সৰল। আমি আশা ৰাখিছোঁ যে বিধানসভাটো যি ধৰণে ধেমাজি জিলা পৰিষদত তেখেতৰ কৰ্মদক্ষতাখিনি দেখুৱালে বিধানসভাটো তেখেতে দেখুৱাবলৈ সক্ষম হ'ব। কি অনুভৱ? আপোনাৰ সতীৰ্থই আজি আপোনাক অভিনন্দন জনাইছে, আপোনাৰ বিধানসভাত আপোনাৰ পৰা আশা কৰিছে যে 5টা বছৰত আপুনি চিচি বগা সমষ্টিটোত জাকত জিলিকা বা অসমৰ বিভিন্ন সমস্যাৰ জৰিয়তে আপুনি আচলতে মাত মতাৰ বাবে আপোনাক আহ্বান জনাইছে। এইটো প্ৰথমতে আমি সতীৰ্থসকলক মই ধন্যবাদ জনাম। তেখেতলোকে এনেকুৱা এটা সুন্দৰ অনুষ্ঠান পাতি মোক আজি ইয়াৰ পৰা দিছপুৰলৈ বিদায় দিছে। গতিকে অনাগত দিনত তেখেতলোকৰ যিখিনি সমস্যা আছে মই নিজেই সেইখিনি জানো যে জিলা পৰিষদৰ পুঁজিটো বহুত কম আছে আৰু সেই পুঁজিয়ে তেখেতলোকৰ যিখিনি তেখেতৰ সমষ্টিৰ কাম আগবঢ়াই দিব লাগে সেইখিনি নোৱাৰে। গতিকে মই বিধানসভাত এইখিনি উল্লেখ কৰিম আৰু সজোৰে দাবী কৰিম যে তেখেতলোকৰ পুঁজিটো বঢ়ায় আৰু তেখেতলোকৰ যিখিনি বেতন পায় সেইখিনিয়ে তেখেতলোকৰ মাহটোৰ গাড়ীখন চলাবলৈ পইচা নোযোৰে। তেখেতলোকে হয়তো যদি কাৰোবাৰ কিবা আছে যদি চলাব পাৰে, নহ'লে নোৱাৰে। গতিকে এইখিনি ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে যে জিলা পৰিষদসকলক বেতনটো বঢ়াই দিব লাগে আৰু তেখেতলোকৰ যিখিনি সমষ্টি পুঁজি সেইখিনি অলপ বঢ়াই দিব লাগে আৰু টাইট আণ্ডাৰ ফাণ্ডটো একগোট কৰি যাতে সেইখিনি তেখেতলোকৰ নিজৰ মৰ্জিমতে খৰচ কৰা এটা সুবিধা কৰি দিব বুলি মই আশা ৰাখিছোঁ। আৰু আমি দেখিছোঁ যে আপুনি বিধানসভাত শপত গ্ৰহণ অনুষ্ঠানৰ পৰা আহি বিভিন্ন সমষ্টিটোৰ চুকে কোণে ইতিমধ্যে আপোনাৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিছে, বিশেষকৈ চিকিৎসালয়ৰ পৰা আদি কৰি পঞ্চায়ত পৰিদৰ্শন কৰিছে। কেনেধৰণৰ অভাৱ অভিযোগ দেখিছে? চাওক, ৰাইজে মোক বহু আশা কৰি জিলা পৰিষদৰ পৰা বিধানসভালৈ পঠাইছে। গতিকে ৰাইজৰ যিখিনি সমস্যা আছে সেইখিনি বুজ লৈ সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি ল'ব লাগিব। মই যদি ঘৰতে আহি বহি থাকোঁ, MLA হৈ থাকোঁ, তেতিয়াহ'লে মোৰ ৰাইজে পঠোৱা কাম কি আছিল? গতিকে মই এই 5 বছৰ ৰাইজৰ যিখিনি আশা আকাংক্ষা আছে যিমান পাৰোঁ সাধ্য অনুসাৰে সেইখিনি সমস্যা সমাধান কৰিবলৈ মই যত্ন কৰিম। আছিল চিচি বগা সমষ্টিৰ বিধায়ক জীৱন গগৈ। তেওঁ ইতিমধ্যে একশ্যন মোডত, বিশেষকৈ দিছপুৰৰ পৰা আহি তেওঁ ইতিমধ্যে সমষ্টিটোৰ চুকে কোণে বিশেষকৈ চিকিৎসালয়, পঞ্চায়তকে ধৰি বিভিন্ন অঞ্চল তেওঁ ইতিমধ্যে পৰিদৰ্শন কৰিছে আৰু অহা 21 মে'ৰ পৰা যিটো অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনত নিশ্চিতভাৱে তেখেতৰ কৰণীয়খিনি আছে আৰু অভিজ্ঞতা সম্পন্ন যিসকল আচলতে প্ৰতিনিধি তেওঁলোকৰ সৈতে আচলতে আলাপ আলোচনা কৰি তেওঁ কেনেধৰণে আগুৱাই যাব পাৰে বা সমষ্টিবাসী আকাংক্ষা পূৰণৰ ক্ষেত্ৰত ৰাইজে দৃষ্টি নিক্ষেপ কৰিব। অহা 5টা বছৰত চিচি বগা সমষ্টিক তেওঁ কেনেধৰণে আগুৱাই নিয়ে সেয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় নে নহয় সেয়া আমি সময়লৈ অপেক্ষা কৰিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।